ৰাজ্যত পুনৰ হ'ব পাৰে প্ৰবল বৃষ্টিপাত ইতিমধ্যে ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু উজনিৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে এতিয়া ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গতিকে কোন কেইখন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰাজ্যত পুনৰ হ'ব পাৰে প্ৰবল বৃষ্টিপাত ৰাজ্যবাসী সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলালৈ অতি আৱশ্যক নহলে এই সময়ছোৱাত নোলাব ঘৰৰ পৰা বাহিৰলৈ জটিল বান পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট বিশেষকৈ পাহাৰীয়া পথ বানপ্ৰৱণ অঞ্চলৰ দিশে যাত্ৰা কৰাৰ পৰা বিৰত থাকক নাও বা ফেৰী চলাচলৰ ক্ষেত্ৰতো এতিয়া সতৰ্কতা অৱলম্বন কৰক এই সময়ছোৱাত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী সোমবাৰৰ দিনটোত চুবুৰীয়া ৰাজ্য মেঘালয় নাগালেণ্ডত জাৰি কৰা হৈছিল ৰেড এলাৰ্ট ৰাজ্যৰ কোন কেইখন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 9খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু 22খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ভিন্ন প্ৰান্তৰ দুই এঠাইত অতি প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা বিজুলী ঢেৰেকনিৰে বজ্ৰপাতৰ এতিয়া সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ মেট্ৰ' গোলাঘাট যোৰহাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে শিৱসাগৰ চৰাইদেউ জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ শালমৰা ধুবুৰী আৰু গোৱালপাৰা জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখনত বৰষুণে ল'ব পাৰে ভয়ংকৰ ৰূপ একেদৰে 22খন জিলাত ইয়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ কোকৰাঝাৰ চিৰাং বঙাইগাঁও বজালী বৰপেটা আৰু নলবাৰী জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ওদালগুৰি দৰং মৰিগাঁও শোণিতপুৰ নগাঁও হোজাইতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ডিব্ৰুগড় তিনিচুকীয়া মাজুলী বিশ্বনাথ জিলাতো এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 5 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধানবাণী জনতাক প্ৰতিটো মুহূৰ্ততে সজাগ সচেতন হৈ থাকিবলৈ এতিয়া আহ্বান জনোৱা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো অপ্ৰয়োজনত এতিয়া আপুনিও ঘৰৰ পৰা বাহিৰলৈ নোলাব কাৰণ ৰাজ্যত পুনৰ হ'ব পাৰে প্ৰবল বৃষ্টিপাত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এতিয়া এলাৰ্ট জাৰি কৰিছে আৰু দেখিবলৈ পোৱা গৈছে নাগালেণ্ডৰ ডাৱাৰ বিস্ফোৰণৰ পিছতেই নামি অহা পানীৰ ঢলে এতিয়া উজনি অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত এতিয়া ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে বিশেষকৈ পাহাৰীয়া বানপ্ৰৱণ অঞ্চলৰ দিশে আপুনিও যাত্ৰা কৰাৰ পৰা বিৰত থাকক কাৰণ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকনিৰে সৈতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গতিকে ৰাজ্যৰ কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু 22খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে আপুনিও সাৱধান হওক অপ্ৰয়োজনত আপুনিও ঘৰৰ পৰা বাহিৰলৈ নোলাব কাৰণ ৰাজ্যত পুনৰ প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি কৰা হৈছে ইতিমধ্যে ৰাজ্যত এতিয়া বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিশেষকৈ উজনি অসমত এতিয়া হাহাকাৰময় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বন্যাতৰ মাজত আৰু তাৰ মাজতেই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ এলাৰ্ট জাৰি কৰা হৈছে 9খনকৈ জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু 22খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গতিকে অতি আৱশ্যক নহলে এই সময়ছোৱাত আপুনিও ঘৰৰ পৰা বাহিৰলৈ নোলাব বিশেষকৈ পাহাৰীয়া পথ বানপ্ৰৱণ অঞ্চলৰ দিশে যাত্ৰা কৰাৰ পৰা আপুনিও বিৰত থাকক কাৰণ
বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে সতৰ্ক এলাৰ্ট জাৰি কৰা হৈছে গতিকে ইতিমধ্যে উজনি অসমত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ঢলে ইতিমধ্যে উজনি অসমৰ কেইবাটাও প্ৰান্তত বুঢ়াই পেলাইছে আৰু উজনি অসমৰ বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যাতৰ মাজত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে পুনৰবাৰ ৰাজ্যবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে 9খন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু 22খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে অৰ্থাৎ ৰাজ্যবাসীক পুনৰ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ আগজাননী অনুসৰি অহা 5 দিনলৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো ৰাজ্যতে বৰষুণ দিব প্ৰথম দিনাখনৰ সতৰ্কতাবাণী অনুসৰি যেহেতু যোৱা কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ হৈ আছে সেই অনুসাৰে মেঘালয় আৰু নাগালেণ্ড ৰাজ্যত ৰেড এলাৰ্ট দিয়া আছে লগতে অসমত অৰেঞ্জ এলাৰ্ট দিয়া আছে এতিয়া আহিছো আমি জিলা ভিত্তিক বতৰৰ প্ৰতিবেদনলৈ প্ৰথমে পূৰ্বানুমান অনুসৰি আজি প্ৰথম দিনাখন অসমৰ প্ৰায় সকলো ঠাইতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে সতৰ্কতাবাণী আমি দিয়া আছে পশ্চিম অসমৰ কিছু দুই ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে পূব অসম আৰু মধ্য অসম আৰু পশ্চিম অসমৰ কিছু ঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে এতিয়া আহিছো দ্বিতীয় দিনৰ বৰষুণ দ্বিতীয় দিনাখনো অসমৰ কিছু ঠাইত বৰষুণ দিয়াৰ সম্ভাৱনা আছে সতৰ্কতাবাণী অনুসৰি অসমৰ পূব অসমৰ দুই ঠাইত আৰু পশ্চিম অসমৰ দুই ঠাইত লগতে দক্ষিণ অসমৰ দুই ঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সতৰ্কতা দিয়া আছে লগতে তৃতীয় দিনাখনৰ বতৰ প্ৰতিবেদন অনুসৰিও অসমৰ প্ৰায় সকলো ঠাইতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে পূব অসম আৰু কিছু ঠাইত সতৰ্কতাবাণী দিয়া আছে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে মহানগৰৰ প্ৰতিবেদন ফৰকাষ্ট অনুসৰি কামৰূপ মহানগৰত অৰ্থাৎ গুৱাহাটী চহৰত আজিৰ দিনটোত প্ৰথমৰ দিনাখন আমি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা দেখিছোঁ লগতে দ্বিতীয় দিনাখনো কিছু পৰিমাণে বৰষুণ হ'ব দেখা গৈছে যে তাৰ পিছৰ পৰা বৰষুণ কিছু পৰিমাণে কমি অহাৰ সম্ভাৱনা